ইউটিউবত ভিডিঅ' বনোৱা ইউটিউবাৰ এজনে যিখিনি টকা ইনকাম কৰিব নোৱাৰে তাতকৈ দুগুণ বেছিকৈ ইনকাম কৰিব পাৰে যিসকলে ফেচবুকত ভিডিঅ' বনোৱা আৰম্ভ কৰিছে। হয় বন্ধুসকল, আৰু ইউটিউবত গ্ৰ' কৰাতে হয়তো আপোনালোকৰ বহু সময় লাগি যাব পাৰে, 2-3 বছৰ লাগি যাব পাৰে। তথাপিতো কিছুমানে ইউটিউবত ছাকচেছ নাপায়। কিন্তু আপোনালোকৰ যদি ইউটিউবৰ সলনি যদি আপুনি ফেচবুকত টাইম দিয়ে, আপুনি ফেচবুকত 2-3 দিন বা 2-3 সপ্তাহৰ ভিতৰত আপোনাৰ ফেচবুক পেজ হওক বা আপুনি ফেচবুক প্ৰফাইলে হওক, আপুনি ফেচবুক প্ৰফাইল বা পেজটোত আপোনালোকে যদি ভিডিঅ' বনায়, অলপ টাইম দি থাকে 2-3 সপ্তাহমানৰ, বেছিকৈ বেছি 2-3 সপ্তাহ যদি আপুনি টাইম দিয়ে, তেনেহ'লে আপোনাৰ সেই পেজটি বা আপোনাৰ প্ৰফাইলটি গ্ৰ' কৰিব আৰু আপুনি ফেচবুকতে আপোনালোকৰ ছাকচেছ পাবলৈ ধৰিব। আৰু ইউটিউবতকৈ আপুনি বেছিকৈ বেছি টকা আপোনালোকৰ ফেচবুকতে ইনকাম কৰিব পাৰিব। হেল্ল' বন্ধুসকল, মই ৰাহুল আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছোঁ এছএম ক্ৰিয়েটৰ চবৰে অন্য এটা ভিডিঅ'ৰ মাজলৈ। বন্ধুসকল, মই যে আপোনালোকক ক'ম যে হয়তো বহুত কিছুমান মানুহৰ এটা প্ৰশ্ন থাকে যে ফেচবুকত বেছি সোনকালে ছাকচেছ পায় নে ইউটিউব চেনেলত বেছি সোনকালে ছাকচেছ পায়, আৰু ইউটিউবৰ পৰা বেছি টকা ইনকাম কৰিব পাৰি নে ফেচবুকৰ পৰা বেছি টকা ইনকাম কৰিব পাৰি। আজি মই এই সকলোবোৰ প্ৰশ্ন আপোনালোকৰ লগত আলোচনা কৰিম। বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আগবঢ়াৰ আগতে কৈ লওঁ যে আপোনালোকৰ যদি ফেচবুক বা ইউটিউবৰ পৰা টকা ইনকাম কৰিব বিচাৰে আৰু আপুনিও ফেচবুক বা ইউটিউবত ভিডিঅ' বনাই আহিছে কিন্তু আপুনি গ্ৰ' কৰিব পৰা নাই, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত দবাই থৈ দিব, কাৰণ মই ইউটিউব আৰু ফেচবুকৰ লগত জড়িত সকলোবোৰ ইম্পৰ্টেণ্ট কথাবোৰ মই আলোচনা কৰোঁ মোৰ আৰু এই ইউটিউব চেনেলটোতে মই আপলোড কৰি থাকোঁ। আশা কৰিছোঁ আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি আপোনালোকে মোকো অলপমান সহায় কৰিব, যাতে মই এনেধৰণে ভিডিঅ'বোৰ বনাবলৈ আপোনালোকৰ পৰা উৎসাহ পাওঁ। বলক বন্ধুসকল, ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ। বন্ধুসকল, প্ৰথম কথাটো হ'ল যে সময়। আপুনি যদি ইউটিউবে হওক বা আপোনালোকে ফেচবুকতে যদি কাম কৰিবলৈ ধৰে, তেনেহ'লে আপোনালোকৰ মেইন বস্তুটো দিব লাগিব সময়। আৰু এই সময় বোলা বস্তুটো বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে যদি ইউটিউবত ভিডিঅ' বনাবলৈ আৰম্ভ কৰে, তেনেহ'লে আপোনালোকৰ মিনিমাম আপোনালোকে 1 বছৰ 2 বছৰটো আপোনালোকে ইউটিউবত পূৰা ধৰি থাকিব লাগিব, নহ'লেহে আপুনি ইউটিউবত ছাকচেছ পাব। তথাপিতো কিছুমানে ছাকচেছ নাপায়। ইউটিউবটো বেছিকৈ বেছি আপোনালোকৰ লাকৰ ওপৰত ডিপেণ্ড কৰে আৰু আপোনাৰ কণ্টেণ্ট কোৱালিটি, কণ্টেণ্ট কেটেগৰীৰ ওপৰত ডিপেণ্ড কৰে। আপোনালোকৰ যদি ইউটিউবৰ বিষয়ে অলপমান বেছিকৈ নলেজ আছে, তেনেহ'লে আপোনালোকে ডাইৰেক্টলি ইউটিউবত ধৰিব পাৰে। আৰু যদি আপোনালোকৰ ইউটিউবৰ বিষয়ে ইমান নলেজ নাই, তেনেহ'লে আপোনালোকে মোৰ দৰে আৰু বহুতো ইউটিউবাৰ আছে যিসকলে ইউটিউবৰ লগত জড়িত কিছুমান কথা আলোচনা কৰে, তেওঁলোকৰ বা মোৰে ভিডিঅ' চাই কেনে আপোনালোকে ইউটিউব চেনেল ষ্টাৰ্ট কৰিব পাৰে। যেনেকৈ আপোনালোকে যদি নাজানে ইউটিউব চেনেল কেনেকৈ বনায়, তেনেহ'লে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক আছে, আপোনালোকে সেই ভিডিঅ'টো চাই কেনে আপোনালোকে গম পাব যে আপোনালোকে কেনেকৈ আপোনালোকে মোবাইলৰ সহায়তে আপোনালোকে এটা ইউটিউব চেনেল বনাব পাৰে। আৰু যদি আপোনালোকে ইউটিউবত ভিডিঅ' বনাবলৈ মন নাই, তেনেহ'লে আপোনালোকে ফেচবুকত বনাব পাৰে, কাৰণ ফেচবুকত আপোনালোকে ভিডিঅ' বনাব আৰম্ভ কৰিলে আপোনালোকে আজিকালি ফেচবুকত গ্ৰ' কৰাটোত আপোনালোকে বেছি সহায় হয়। যেনেকৈ আপোনালোকৰ যদি ফেচবুক প্ৰফাইল এটা আপোনালোকে চলাই আহিছে, আপোনালোকে সেই প্ৰফাইলটোৰ জৰিয়তেও আপোনালোকে টকা ইনকাম কৰিব পাৰিব আৰু সেই প্ৰফাইলটোতো আপোনালোকে ভিডিঅ' আপলোড কৰিব পাৰিব। প্ৰথম কথাটো হৈছে আপোনালোকৰ যিটো প্ৰফাইল আছে, আপোনালোকে সেই প্ৰফাইলটো প্ৰফেশ্যনেল ডেছবৰ্ড মোডটো অন কৰিব লাগিব। যদি আপোনালোকে নাজানে এই প্ৰফেশ্যনেল ডেছবৰ্ড মোডটো কি হয়, তেনেহ'লে ডিছক্ৰিপশ্যনত আৰু এটা ভিডিঅ' লিংক আছে যে আপোনালোকে কেনেকৈ আপোনালোকৰ ফেচবুক একাউণ্টটো পেজলৈ কনভাৰ্ট কৰিব পাৰিব। আপোনালোকে সেই ভিডিঅ'টো চাই কেনে গম পাব যে আপোনালোকে ফেচবুক প্ৰফাইলৰ পৰাও কেনেকৈ টকা ইনকাম কৰিব পাৰিব। তাৰে পিছত আপোনালোকে সেই ভিডিঅ'টোত চাই কেনে আপোনালোকৰ যি প্ৰফাইল থাকে, আপোনালোকে প্ৰফেশ্যনেল ডেছবৰ্ডটো অন কৰি আপোনালোকে ইজিলি সেই প্ৰফাইলটোৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰিব। প্ৰথম কথাটো হ'ল আপোনালোকৰ মিনিমাম 5,000 ফলোৱাৰ্ছ থাকিব লাগিব। আপোনাৰ সেই ফেচবুক প্ৰফাইলে হওক বা পেজে হওক, আগতে 10,000 আছিল, কিন্তু এতিয়া ফেচবুকে 5,000 কৰিছে আৰু আপোনাক মিনিমাম 60,000 মিনিট ৱাচ টাইম লাগিব। আৰু এই ক্ষেত্ৰত বহুতে চেনেল বা আপোনালোকে ফেচবুক পেজে হওক বা ফেচবুক প্ৰফাইলে হওক, আপোনালোকে বহুতে মনিটাইজেশ্যন কৰিব নোৱাৰে, কাৰণ 60,000 মিনিট যিটো ৱাচ টাইম সেইটো বহুত টান হয়। আপোনালোকৰ যদি এই ৱাচ টাইমটো কমপ্লিট কৰিব পৰা নাই, এনে আপোনাৰ 5,000 ফলোৱাৰ্ছ বা 5,000 ফ্ৰেণ্ডছ আপোনাৰ কমপ্লিট হৈছে, তেনেহ'লে মোৰ ভিডিঅ'ত মোৰ ইনষ্টাগ্ৰামৰ লিংক দি আছে। আপোনালোকে মোৰ ইনষ্টাগ্ৰামত গৈ বায়'ত ক্লিক কৰিব, ইয়াত ফেচবুক ৱাচ টাইম বুলি আছে, ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা ইণ্টাৰফেচ আহিব। তেতিয়া আপোনালোকে গম পাব যে আপোনালোকে কেনেকৈ আপোনালোকে ফেচবুকৰ ৱাচ টাইম কমপ্লিট কৰিব পাৰিব। বন্ধুসকল, আজিলৈ এইখিনি। যদি ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, কাৰণ মই ইউটিউব বা ফেচবুকৰ লগত জড়িত অতি গুৰুত্বপূৰ্ণ কথাবোৰ আলোচনা কৰি থাকোঁ। আৰু আপোনালোকৰ যদি কিবা জানিব ইচ্ছা আছে, তেনেহ'লে কমেণ্টত আপোনালোকে জনাই দিব। মই আশা কৰিম আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে। আপোনালোকক আকৌ এবাৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ।